পাঠ কৰিবলৈ লৈছোঁ বাৰ্ট্ৰাণ্ড ৰাছেলৰ আত্মজীৱনীৰ মুখবন্ধ অংশৰ মই কৰা কাব্যিক অনুবাদ কিহৰ বাবে জীয়াই আছোঁ মই। সহজ অথচ সমগ্ৰ সত্তাক বিধৌত কৰিব পৰাকৈ শক্তিশালী তিনিটা উন্মাদনাই চলাইছে মোৰ জীৱনৰ ৰথ। প্ৰেমৰ বাসনা, জ্ঞান পিপাসা আৰু যন্ত্ৰণাকাতৰ মানুহৰ প্ৰতি অসীম কৰোণা। স্বেচ্ছাচালিত ধুমুহাৰ গতিৰে সিহঁতি উৰাই ফুৰিছে মোক ইফালে সিফালে, যন্ত্ৰণাৰ এক সুগভীৰ সমুদ্ৰৰ ওপৰেদি হতাশাৰ সীমনা পৰ্যন্ত। মই প্ৰেমৰ পিছত দৌৰিছিলোঁ, কাৰণ প্ৰেমে দিয়ে অপাৰ আনন্দ, ইমান আনন্দ যে তাৰ কেইটামান মুহূৰ্তৰ বিনিময়ত প্ৰস্তুত আছিলোঁ মই হেৰুৱাবলৈ জীৱনৰ বাকী চোৱা কাল। মই প্ৰেম বিচাৰিছিলোঁ, কাৰণ প্ৰেমত ঘটে একাকিত্বৰ অৱসান। সেই ভয়াৱহ একাকিত্ব য'ত এক কম্পিত চেতনাই পৃথিৱীৰ বক্ষভেদী প্ৰত্যক্ষ কৰে এক নিৰ্জীৱন শীতল অতল গহ্বৰ। মোৰ প্ৰেম লিপ্সাৰ শেষ কাৰণ সপ্ৰেম মিলনত দেখিছিলোঁ মই কবি আৰু সাধুৰ কল্পিত স্বৰ্গক, এক ৰহস্যময় ক্ষুদ্ৰ ৰূপ কল্পদৰ্শন। মই তাকেই বিচাৰিছিলোঁ আৰু ভাবিছিলোঁ এয়া হয়তো মানুহৰ জীৱনৰ বাবে জোখতকৈ বেছি ভাল কিবা এটা যেন লাগিব পাৰে। হয়, সেয়ে আছিল অৱশেষত মোৰ আৱিষ্কাৰ। একেই উন্মাদনাৰে দৌৰিছিলোঁ মই জ্ঞানৰ সন্ধানত। মানুহৰ অন্তৰবোৰ বুজিব খুজিছিলোঁ, জানিব খুজিছিলোঁ তৰাবোৰে তীৰ বিৰাই কিয়। আয়ত্ত কৰিব খুজিছিলোঁ সেই পাইথাগোৰাছীয় শক্তি, যাৰ বলত সংখ্যাই নিয়ন্ত্ৰণ কৰে জগতৰ গতি। তেনে জ্ঞানৰ বেছি নহয় এচি কটামান কৰিলোঁ আয়ত্ত। প্ৰেম আৰু জ্ঞানে যিমানেই নহওক সৰগৰ দিশে নিছিল উঠাই। কৰোণাই কিন্তু বাৰে বাৰে মোক মাতিলৈ আনিছিল নমাই। যন্ত্ৰণাৰ ক্ৰন্দন প্ৰতিধ্বনিত হয় খুন্দা মাৰি মোৰ বুকুত। আকালগ্ৰস্ত শিশুবোৰে, অত্যাচাৰীৰ নিৰ্যাতনৰ বলিবোৰে নিজ সন্তানৰ ঘৃণিত বোজা অসহায় বৃদ্ধগণে একাকিত্ব, দাৰিদ্ৰ্য আৰু যন্ত্ৰণাৰ সমস্ত জগতে আদৰ্শ মানৱ জীৱনক মাথো ভেঙুচালি কৰে। মই দেহে কেহে কমাব বিচাৰোঁ অশুভৰ শক্তি, কিন্তু নোৱাৰোঁ আৰু নিজেও যাতনা ভোগোঁ। তথাপি যাপনযোগ্য এই মোৰ জীৱন, আৰু তাকে সুযোগ পালে আকৌ এবাৰ আনন্দৰে কৰিম যাপন।